জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালেত সিনেমাখনৰ নায়ক জুবিন গাৰ্গৰ বিপৰীতে নায়িকা মৌচুমী আলিফাই প্ৰথমবাৰৰ বাবে সিনেমাত অভিনয় কৰিছে। মৌচুমী আলিফা এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী সুন্দৰ কণ্ঠশিল্পী। ৰৈ ৰৈ বিনালেত এজন অন্ধ গায়কৰ চৰিত্ৰত জুবিন গাৰ্গৰ শ্ৰেষ্ঠতম অভিনয় আছিল। 10 বছৰৰ বিৰতিৰ মূৰত পুনৰ অসমীয়া সিনেমাত দেখিবলৈ পোৱা গ'ল অভিনেতা সৌৰভ হাজৰিকাক। ঠিক একেদৰে কেইবা বছৰৰ মূৰত অভিনেত্ৰী আঙ্গুলতা ডেকাই সিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে। জয় কাশ্যপ, আচুৰ্য বৰপাত্ৰ, কৌশিক ভৰদ্বাজ, যশস্বী ভূঞা, উজ্জ্বল ৰাজখোৱাই ভাল অভিনয় কৰিছে। ৰৈ ৰৈ বিনালে গানটিত ইটালীৰ অপেৰা শিল্পী জিঅ'কণ্ডা ভেচিচেলিয়ে অভিনয় কৰাৰ লগতে কণ্ঠনি কৰাইছে। সিনেমাখন পৰিচালনা কৰিছে ৰাজেশ ভূঞাই। এই সিনেমাখন চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।